ওম শান্তি। মই আত্মা, অনাদি নিৰাকাৰী আত্মিক স্বৰূপত নিৰাকাৰী পৃথিৱী পৰমধামত। দেহ আৰু মনৰ সকলো বন্ধনৰ পৰা মুক্ত, নাই দেহৰ চিন্তা, নাই মনৰ চিন্তা। দেহ আৰু দেহৰ সংসাৰখনৰ আকৰ্ষণৰ পৰা, শব্দৰ পৃথিৱীখনৰ পৰা বহুত দূৰত। শান্তি আৰু পবিত্ৰতাৰ প্ৰকম্পনেৰে ভৰপূৰ, সোণোৱালী ৰঙা অসীম পোহৰেৰে জিলিকি থকা এক অতি শক্তিশালী পৃথিৱীত মই আছোঁ। চাৰিওফালে শান্তি শান্তি, কেৱল শান্তি। আকাশৰ তৰাবোৰৰ দৰে পৰমধামৰ আকাশত চৈতন্য নক্ষত্ৰ হৈ তিৰবিৰাই জিলিকি উপঙি আছোঁ। শব্দহীন পৃথিৱীখনত সংকল্পহীন মন লৈ সম্পূৰ্ণ মুক্ত, কৰ্মভোগৰ পৰা মুক্ত, কাৰ্মাতীত স্বাধীন আত্মা হৈ পৰমধামৰ পৰম শান্তিত লীন গৈ আছোঁ। সকলো শক্তিৰে সম্পন্ন, সকলো গুণেৰে ভৰপূৰ মই শতগুণী, শুদ্ধ, পবিত্ৰ, মুক্ত আত্মা মোৰ সৰ্বশক্তিমান পৰম পিতা পৰমাত্মাৰ লগত শান্তিৰ মহাসাগৰত শান্তিৰ নিদ্ৰাত ডুব গৈ আছোঁ। কিন্তু সকলো আত্মাৰ ভিতৰত দুটা সুপ্ত ইচ্ছা থাকে। মুক্তি আৰু অভিনয় কৰা। যিমানেই ইচ্ছা মাত্ৰম অবিদ্যা নহওক কিয়, এই সুপ্ত ইচ্ছা দুটা সময়ত জাগ্ৰত হ'বই। মুক্তিত থাকোঁতে অভিনয় কৰাৰ ইচ্ছা জাগ্ৰত হয় আৰু অভিনয় কৰি কৰি ভাগৰি পৰিলে মুক্তিৰ ইচ্ছা জাগ্ৰত হয়। এই দুটা সুপ্ত ইচ্ছা থকাৰ বাবেই সৃষ্টি নাটখন, এই ইটাৰনেল ৱৰ্ল্ড ড্ৰামাখন চলি আছে অনাদিৰ পৰা অনন্তকাললৈ। সেয়েহে মই পৰম ধামৰ পৰম শান্তি আৰু বিশ্ৰামত থকা শান্ত, মুক্ত, স্বাধীন, পবিত্ৰ আত্মাত অভিনয় কৰাৰ ইচ্ছা জাগ্ৰত হ'ল আৰু লং এগো ৫,০০০ বছৰৰ আগতে মই অভিনয় কৰিবলৈ পৃথিৱী ৰংগমঞ্চলৈ আহি ইটাৰনেল ৱৰ্ল্ড ড্ৰামা ৫,০০০ বছৰীয়া সৃষ্টিনাট, যিখন
মনুষ্যৰ মায়াৰ ওপৰত হোৱা হৰা আৰু জিকাৰ এখন বেহদৰ নাটক। যিখন ৫,০০০ বছৰৰ মূৰে মূৰে ৰিপিট হৈ থাকে। সেই নাটকৰ প্ৰথম অংকত সত্যযুগত মই প্ৰৱেশ কৰিলোঁ। আত্মাৰ সম্পূৰ্ণ আদি ৰূপত দেৱতাৰ চৰিত্ৰ ৰূপায়ণ কৰিবলৈ। সৰ্বগুণ সম্পন্ন, ষোল্লকলা সম্পূৰ্ণ, মৰ্যাদা পুৰুষোত্তম, সম্পূৰ্ণ নিৰ্বিকাৰী, অহিংসা পৰম ধৰ্ম চৰিত্ৰৰ অভিনয় কৰিবলৈ। সত্যযুগ স্বৰ্ণিম যুগ, ৰাধা কৃষ্ণ লক্ষ্মী নাৰায়ণৰ যুগ। সমগ্ৰ পৃথিৱীৰ মহাৰজা মহাৰাণীৰ যুগ, য'ত প্ৰজা সকলো সুখী, সন্তুষ্ট আৰু আনন্দিত। পবিত্ৰ পুৰুষ আৰু পবিত্ৰ প্ৰকৃতিৰ অনুপম মিলনৰ এক স্থান। মাটি, পানী, বায়ু, আকাশ, অগ্নি, এই সকলোবোৰ পবিত্ৰ। এজন ৰজা, এটা ধৰ্ম, এটা ভাষা, এটা মত। ইয়াত কোনো দ্বৈততা নাই। গছ, লতা, ফল, ফুল, পশু, পক্ষী সকলোবোৰ পবিত্ৰ। বাঘে ছাগে একে ঘাটতে পানী খোৱা এইখন সুখ সম্প্ৰীতিৰে ভৰা দৈবী ৰাজ্য। ধুনীয়া ধুনীয়া সোণৰ মহল, মহলবোৰত খোদিত কৰি থোৱা আছে হীৰা মণি মুকুতাৰ ধুনীয়া ধুনীয়া কাৰুকাৰ্য। মহলবোৰৰ আগত একোখন পুষ্পক ৰথ, আকাশীযান। চাৰিওফালে ৰংগী বিৰংগী ফুলৰ ডাঙৰ ডাঙৰ উদ্যান উপবনেৰে সুশোভিত এই যুগ। মনোমোহা ফুলৰ বাগিচাবোৰত অতুলনীয় সৌন্দৰ্যৰ অধিকাৰী দেৱী দেৱতাসকলে বিচৰণ কৰে। চৰাই চিৰিকটিৰ সুমধুৰ সমস্বৰ সংগীতৰ সুৰ, গছ লতা ফলে ফুলে জাতিষ্কাৰ প্ৰকৃতি, জান জুৰিৰ মধুৰ কুলু কুলু সুৰ, নদ নদী হ্ৰদ সৰোবৰৰ অপূৰ্ব প্ৰাকৃতিক দৃশ্য, এই সকলোবোৰ মিলি সত্যযুগক প্ৰদান কৰিছে এক অপৰূপ সৌন্দৰ্য।
সুখ শান্তি সমৃদ্ধিৰে ভৰপূৰ। এই ৰাজ্যখনক বিভিন্নজনে বিভিন্ন নাম দিছে। স্বৰ্গ, পেৰাডাইজ, বৈকুণ্ঠ, বেহেষ্ট, বিষ্ণুপুৰী, আল্লাৰ বাগিচা ইত্যাদি ইত্যাদি। এই পুৰুষোত্তম স্বৰ্ণিম যুগটোত 1250 বছৰত আত্মাই 8টা সুন্দৰ, পবিত্ৰ, সন্তুষ্ট, আনন্দিত দেৱতা জীৱন পাৰ কৰি ড্ৰামাখনৰ দ্বিতীয় অংকত ত্ৰেতা যুগত ৰাম সীতাৰ ৰাজ্যত প্ৰৱেশ কৰিলোঁ। ইয়াত সত্যযুগতকৈ পবিত্ৰতা কিছু কমিল যদিও ইয়াতো ৰজা প্ৰজা সকলো সুখী। ৰাম ৰাজ্য। বাৰটা জনম 1250 বছৰত পাৰ কৰি মই আত্মা দ্বাপৰ যুগত ভৰি দিলোঁ। ড্ৰামাখনৰ তৃতীয় অংকত। ইয়াত দৈত্যতা আহি গ'ল। কোনো কথা একক হৈ নাথাকে। বহু ৰজা, বহু ধৰ্ম, বহু ভাষা, বহু মত। এই যুগত প্ৰৱেশ কৰাৰ পাছত মোৰ মন কিন্তু সত্য ত্ৰেতাৰ দৰে পবিত্ৰ হৈ নাথাকে। কাৰণ এই যুগত আবিৰ্ভাৱ হ'ল পঞ্চবিকাৰৰ। দ্বাপৰত মই লগ পালোঁ মায়াক। পঞ্চবিকাৰৰ মায়াজালত সোমাই পৰিলোঁ। লাহে লাহে কাম, ক্ৰোধ, লোভ, মোহ, অহংকাৰে সত্যযুগৰ পবিত্ৰ স্বচ্ছ আত্মাৰ ওপৰত বিকাৰৰ প্ৰলেপ সানিবলৈ ধৰিলে। যিমানেই আগুৱাই গ'লোঁ সিমানেই বিকাৰী পতিত হৈ পৰিলোঁ। মায়াৰ ওচৰত হাৰি গ'লোঁ। মানুহৰ দুখ কষ্ট অশান্তি হ'বলৈ আৰম্ভ কৰিলে। এই দুখ কষ্ট অশান্তিৰ পৰা পৰিত্ৰাণ পাবলৈ দ্বাপৰৰ আৰম্ভণিত ৰজা বিক্ৰমাদিত্যই সোমনাথ মন্দিৰ সাজি হীৰাৰ লিংগ স্থাপন কৰি আৰম্ভ কৰি দিলে বিশ্বৰ প্ৰথম শিৱ পূজা। দুখ কষ্টৰ পৰা ৰক্ষা পাবলৈ বিভিন্নজনে বিভিন্ন ধৰণেৰে ভগৱানক বিচাৰিলে। তপ, জপ, যাগ যজ্ঞ, পূজা পাতল সকলো কৰিলে। এই সময়ৰ পৰাই এটাৰ পাছত এটা ধৰ্ম ওলাবলৈ ধৰিলে। কিন্তু পৃথিৱীত পাপ বিকৰ্ম নকমিল।
এইটো যুগত 1250 বছৰত 21টা বিকাৰী জনমৰ অভিনয় কৰি কলি যুগত ড্ৰামাৰ 4ৰ্থ অংকত ভৰি দিলোঁ। মায়াৰ মেৰপাক আৰু বাঢ়ি গ'ল। পাপ বিকৰ্ম দিনে দিনে বাঢ়িবলৈ ধৰিলে। মন সম্পূৰ্ণ বিকাৰী অপবিত্ৰ হৈ পৰিল। পাপ কৰ্মত লিপ্ত হৈ পৰিলোঁ। দিনে দিনে মন অশান্ত, অসুখী আৰু শৰীৰ ৰোগীয়া হৈ পৰিল। সমাজত অন্যায়, অনাচাৰ, দুৰাচাৰ, ভ্ৰষ্টাচাৰ বাঢ়ি গ'ল। ধৰ্মৰ গ্লানি হ'বলৈ ধৰিলে, অৱনতি হ'বলৈ ধৰিলে। মানুহৰ সুখ, শান্তি, আনন্দ নোহোৱা হ'ল। মানুহৰ দুখ কষ্ট অশান্তিৰ স্থায়ী নিবাৰণৰ পথ কোনেও দেখুৱাব নোৱাৰিলে। কোনেও সঠিক মাৰ্গ উলিয়াব নোৱাৰিলে। কলিৰ শেষত পৃথিৱীখন সম্পূৰ্ণ মায়াৰ ৰাজ্য, ৰৌ ৰৌ নৰক হৈ পৰিল। সেই সময়তে গীতাত কোৱাৰ দৰে এজন বৃদ্ধ সিন্ধু প্ৰদেশৰ হায়দৰাবাদৰ হীৰাৰ ব্যৱসায়ী লক্ষীৰাজৰ 60 বছৰীয়া শৰীৰত ভগৱান পৰমাত্মা অৱতৰিত হ'ল দুখী অশান্ত আত্মাবোৰক সঠিক পথৰ সন্ধান দিবলৈ। অৱতৰিত হৈ পৰমাত্মাই বৃদ্ধজনৰ নাম ৰাখিলে ব্ৰহ্মা, প্ৰজাপিতা ব্ৰহ্মা। আৰু সেই ব্ৰহ্মাৰ মুখকমলৰ দ্বাৰাই মধুৰ মহাবাক্য গীতা জ্ঞান শুনাবলৈ আৰম্ভ কৰিলে। মই আত্মাই কলিযুগত 1250 বছৰত 42টা বিকাৰী জনম অভিনয় কৰি কৰি সম্পূৰ্ণ পতিত বিকাৰী হৈ পৰিছিলোঁ। মন হৈ পৰিছিল অস্থিৰ, অশান্ত আৰু অসুখী। অভিনয় কৰি কৰি ভাগৰি পৰিছিলোঁ। মনৰ অস্থিৰতাত ছটফটাই ঘূৰি ফুৰিছিলোঁ শান্তিৰ সন্ধানত। তেনেতে শুনিলোঁ বৃদ্ধ ব্ৰহ্মাৰ তনয়ত অৱতৰিত হৈ পৰমাত্মাই পাপী পৃথিৱীখনক বিলোৱা এই অমৃত বাণী। আৰু লগে লগে মই কলি যুগৰ পৰা কলিৰ শেষৰ 100 বছৰীয়া কল্যাণকাৰী সংগম যুগলৈ আহি
ড্ৰামাখনৰ পঞ্চম অংকত প্ৰৱেশ কৰিলোঁ। পৰম পিতা পৰমাত্মাই এই সম্পূৰ্ণ নতুন জ্ঞান অমৃতৰ দ্বাৰা পাপী আত্মাবোৰক পবিত্ৰ কৰি মায়াৰ ওপৰত বিজয় প্ৰাপ্ত কৰিবলৈ পুৰুষাৰ্থ কৰাইছে। ৰাজযোগৰ অভ্যাস কৰাই পবিত্ৰ হৈ সত্যযুগলৈ যাবলৈ উপযুক্ত কৰিছে। শ্ৰীমত দিছে, যুক্তি দেখুৱাইছে, উপায় শিকাইছে। সুখী, শান্ত, সন্তুষ্ট, আনন্দিত দেৱী দেৱতা হ'বলৈ। ব্ৰহ্মাৰ মুখকমলৰ দ্বাৰা পৰমাত্মাই প্ৰদান কৰা এই অমৃতবাণী শুনাৰ লগে লগে মোৰ অস্থিৰ মন শান্ত হ'বলৈ ধৰিলে। মই বিচাৰি থকা শান্তিৰ সন্ধান পালোঁ। সঠিক পথৰ সম্ভেদ পালোঁ। প্ৰকৃত মাৰ্গদৰ্শন হ'ল। পৰমাত্মাই প্ৰদান কৰা আত্মা পৰমাত্মাৰ জ্ঞান, মনুষ্যৰ 84 জন্মৰ অদ্ভুত কাহিনী, সৃষ্টি চক্ৰৰ ৰহস্য, সৃষ্টিৰ আদি মধ্য অন্তৰ জ্ঞান শুনি গম পালোঁ মোৰ অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ বিষয়ে। গম পালোঁ মোৰ এক সুন্দৰ উজ্জ্বল ভৱিষ্যতৰ কথা। সেয়েহে এই পুৰণি পাপী বিকাৰী পৃথিৱীখনক মনেৰে ত্যাগ কৰি আগত স্বৰ্ণিম যুগৰ সুন্দৰ ভৱিষ্যতৰ অপেক্ষাত ৰৈ আছোঁ এক সুখী, সন্তুষ্ট, আনন্দিত মন লৈ। ওম শান্তি।